কিমান ভয়ংকৰ হ'ব পাৰে পলায়নকাৰী বানৰ বিভীষিকা এই দৃশ্যটোলৈ মন কৰক। লখিমপুৰত ৰঙা নদীৰ বলিয়াবানে সৃষ্টি কৰা বিভীষিকাৰ এই দৃশ্য দেখিলে সকলো হৃদয়বান লোকৰে অন্তৰাত্মা কঁপি উঠিব। বানত সৰ্বশান্ত হৈ নিজৰ জ্ঞান হেৰুৱাই পেলোৱা এইগৰাকী মহিলাক চিকিৎসালয়লৈ নিয়াৰ এই দৃশ্যই দেখুৱাইছে ৰঙা নদীৰ বানৰ ভয়ংকৰ ৰূপ। নিপকো জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অবাধ পানীয়ে গাইড বান্ধ ভাঙি নিয়াৰ ফলতে এনে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল লখিমপুৰৰ নাওবৈচাত। ৰঙা নদীৰ বানপানীৰ ফলত পহুমৰাত বীৰেন পাৱে নামৰ ব্যক্তিজনে নিজ গৃহৰ পৰা সামগ্ৰী উলিয়াই থাকোঁতেই মৃত্যুমুখত পৰাৰ খবৰ লাভ কৰাৰ বিপৰীতে যোৰহাট ডাম্বুকিয়ালৰ ৰাজকুমাৰ টাইট নামৰ লোকজনে বানপানীৰ বাবেই নিজ গৃহৰ ভিতৰৰ পৰা ওলাব নোৱাৰি কৰুণভাৱে মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে। পলায়নকাৰী বানৰ ফলত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদ স্থানলৈ অনাৰ ক্ষেত্ৰত যুদ্ধকালীন প্ৰচেষ্টা অব্যাহত ৰাখিছে NDRF বাহিনীয়ে। এইটো আপোনাৰ ৰাতিপুৱা আহিছে, ৰাতিপুৱা 5:30মান বজাৰ পানীটো ইমান 5:30 অকণমান আগতে হ'ব। ঠিক আপোনাৰ ইমান স্পীডত পানীটো আহিছে মানে আপোনাক কি ক'ম, একো বচাব নোৱাৰিলোঁ। আপোনাৰ ঘৰ চব উটুৱাই লৈ গ'ল। দেখিছে ইয়াতে এতিয়া গম পাবই আৰু কি ক'ম, বেলেগ ক'বলগীয়া একো নাই। একো বচাব নোৱাৰিলোঁ। মানুহকেইটা যেনে তেনে ওলালোঁ আৰু গৰু ছাগলীকেইটা উলিয়ালোঁ, ৰাস্তা কিনাৰতে থৈছোঁ আৰু বাকী একো নাই, চব লৈ গ'ল। কি নদী পানী এইটো? এইটো ৰঙা নদী পানী। এইটো নেশ্যনেল হাইৱেটোৰ নাম কিমান? এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিহে বাগৰিছে। তাত দেখিছেই গোটেই পানী হৈ গৈছে, মানুহ যেনে তেনে বাচিছে আৰু মানুহকেইটাহে বাচিছে। এইডোখৰত কিমানমান গাঁও ডুবিছে? এই আপোনাৰ 40-50 গাঁও পূৰা ডুবি গৈছে ইয়াতে।